নমস্কাৰ। ৰিমাল চাইক্লনৰ ডেভেলপড নৰ্থ বে অফ বেংগলত হৈ আছে আৰু এই সংক্ৰান্তত ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট আৰু ৰিজনেল মেট্ৰলজিকেল চেণ্টাৰ গুৱাহাটীৰ ফালৰ পৰা সতৰ্কবাণী আহিছে যে আগন্তুক সময়ত বহুত জোৰেৰে ধুমুহা আৰু বহুত বেছি পৰিমাণে ৰেইনফল অসমত হ'ব পাৰে আৰু এই সংক্ৰান্তত সেফটি মেজাৰ ল'বলৈ গৈ পেলাই কৰিমগঞ্জ জিলাৰ ফালৰ পৰা প্ৰকাশ পাইছে এটি আদেশ, যোনটো আদেশত 1 জুন তাৰিখলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ কথা উল্লেখ কৰিছে। কিন্তু ছেবাই যি কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন পাতিছে সেই কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন চলিব আৰু অংগনবাদী চেণ্টাৰবিলাকো 1 জুনলৈকে বন্ধ থাকিব। তাৰ লগতে ইয়াত এই অৰ্ডাৰটো উল্লেখ কৰিছে যে তাত যদি 3টা মেজৰ ৰিভাৰ আছে, নদী আছে, সেইকেইটাও ডেঞ্জাৰ লেভেলৰ ওপৰেদি বৈ গৈ আছে। গতিকে এই সম্পূৰ্ণ বস্তুখিনি নজৰত ৰাখি পেলাই কৰিমগঞ্জ জিলাত 1 জুন তাৰিখলৈকে বন্ধ ঘোষণা কৰা হৈছে। তাৰ লগতেও একেই পৰিস্থিতিৰ কাৰণে হাইলাকান্দি জিলাতো 1 জুন তাৰিখলৈকে সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। গতিকে এই দুখন জিলাৰ খবৰ নতুনকৈ আমাৰ হাতত আহি পৰিছে যে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত ৰিমালৰ প্ৰকোপৰ বাবে প্ৰচণ্ড বৰষুণ আৰু ধুমুহা যিহেতু অসমত হ'ব পাৰে, গতিকে 1 জুন তাৰিখলৈকে বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। ইয়াৰ বাদে যদি অন্য কিবা জিলাতো তেনেধৰণৰ নিৰ্দেশনা নতুনকৈ প্ৰকাশ পাইছে, আপোনালোকে তাৰ বিষয়ে জ্ঞাত হৈছে, তেন্তে কমেণ্ট ছেকশ্যনত জনাই পেলাই আমাৰ বাকী শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।